ইফালে মৰিয়নীত বিজেপি প্ৰাৰ্থীৰ ৰূপজ্যোতি কুৰ্মীৰ প্ৰচাৰ তুংগত উঠিছে। গাঁৱে গাঁৱে বিজেপি প্ৰাৰ্থীজনৰ হৈ পত্নীয়ে চলাইছে প্ৰচাৰ। ভোটাৰৰ সৈতে বিহু ঐনিতম নাচি নিৰ্বাচনী প্ৰচাৰ চলাইছে মনচুৰীয়া বৰদলৈ কুৰ্মীয়ে। বামুণপুখুৰী জিলা পৰিষদৰ অন্তৰ্গত 9টাকৈ গাঁও পঞ্চায়তত প্ৰচাৰ চলাইছে ৰূপজ্যোতি কুৰ্মীৰ পত্নীয়ে। চোতাল সভা পাতি স্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মনচুৰীয়াই। মধ্য টিয়ক গাঁও পঞ্চায়তৰ সোণাৰী মিচিং গাঁৱত চলালে প্ৰচাৰ। বক্তব্য বুলি নকওঁ, কথা বতৰা আৰু মই এনে কথা বতৰা পাতিলে পাতিয়ে থাকিব পাৰোঁ, কিন্তু ইমানতে সামৰণি মাৰিছোঁ। বেছিকৈ পাতিলেও বেয়া হ'ব নহয়, আগলৈও পাতিবলৈ থৈ দিওঁ। ৰাজনীতিৰ বাহিৰে বেলেগ কিবা কথা বহুত জেগাত বেলেগ কথাই পাতি আহিছোঁ। বহি বহি এনেকে কোনোবাই পৰিয়ালৰ কথা সুধিছে, কোনোবাই মোৰ ঘৰৰ কথা সুধিছে, সেনেকেই কথা পাতি আহিছোঁ আমি। শুনিলে ভাল পাম আপোনালোকৰ, মোৰ মাতটো শুনিলে আপোনালোকৰ মাতটো শুনিলে ভাল পাম। আৰু এনেদৰে ৰূপজ্যোতি কুৰ্মীৰ পত্নীয়ে চোতাল সভা পাতি স্বামীৰ হৈ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু বহু সংখ্যক গাঁৱৰ ৰাইজে এনেদৰে সেই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত সতীৰ্থ এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে, সেই প্ৰতিবেদন আগবঢ়াইছোঁ। নৱগঠিত যি ময়ূৰ সমষ্টি, নৱগঠিত ময়ূৰ সমষ্টিত মই আছোঁ। আৰু এই মই যি জেগাত উপস্থিত আছোঁ সেই জেগাটো হ'ল মধ্য টিয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণাৰী মিচিং গাঁৱত। আজি আমাৰ মাজত আছে ময়ূৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেখেতৰ পৰিবাৰ আছে। আজি স্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে মনচুৰীয়া বৰদলৈ কুৰ্মী। আমি মনচুৰীয়া বৰদলৈৰ পৰা আমি জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ মানুহৰ পৰা তেওঁ সঁহাৰি লাভ কৰিছে আৰু কেনেধৰণে তেওঁ অনুভৱ কৰিছে। মনচুৰীয়া, তোমালৈ প্ৰথমতে অভিনন্দন জনাইছোঁ। ধন্যবাদ। আৰু কেনেকুৱা লাগিছে, কেনেকুৱা ধৰণৰ সঁহাৰি পাইছা ভোটাৰ ৰাইজে? ভোটাৰ ৰাইজৰ পৰা মই মৰম পাইছোঁ, বহুত মৰম পাইছোঁ। মানে ভাষাৰে ক'ব নোৱাৰা নিচিনা মৰম। মাইকী মানুহখিনি ইমান দেৰি মোৰ কাৰণে ৰখি আছে। মোকে আজি আচলতে প্ৰথম বিধায়ককতো তেওঁলোকে পাই আছে, মোৰ লগত চা চিনাকি হ'বলৈ মোকে চাবলৈ মই সুধিছোঁ। মোৰ কাৰণে ৰখি থকা নাই জানো, তেওঁলোকে সকলোৱে কৈছে অঁ আপোনাৰ লগত চিনাকি, আপোনাক চাবলৈহে ৰখি আছোঁ। ইমান মৰম পাইছোঁ মই, ইমান আশীৰ্বাদ যে পাইছোঁ, তেওঁলোকক মই নথৈ আনন্দিত। তেওঁলোকক মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ। কেনেকুৱা লাগিছে যিহেতু এইবাৰ মানে জ্ঞানশ্ৰী বৰা যি ৰাইজৰ দলৰ প্ৰাৰ্থী, তেওঁ কৈছে যে এইবাৰ মৰণি সমষ্টিৰ উন্নয়ন হোৱা নাই, মৰণি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মীক বিদায় দিব লাগে, তো ভোটাৰ ৰাইজে আপোনাক কি কৈছে? জ্ঞানশ্ৰী দুমাহে হৈছে, আৰু বৃহত্তৰ মৰিয়নি সমষ্টি তাই চাগে 10% ঘূৰা নাই নেকি, সেইকাৰণে তাই দেখাই নাই আচলতে একো। কিন্তু ৰাইজে জানে নহয় জানো, সকলোৱে জানে, ৰাইজে দেখিছে। সেইকাৰণে মৰিয়নিৰ উন্নয়ন বা মৰিয়নি সমষ্টিৰ যিজন বিধায়ক, তেওঁ কি কাম কৰি আছে, কি নাই কৰা, সেইখিনি ৰাইজে দেখিছে। কোনোবা এখন নিৰ্বাচনী মানে যুঁজত প্ৰতিদ্বন্দ্বী এজনে আহি যিকোনো কথা ক'ব পাৰে, কিন্তু প্ৰতিদ্বন্দ্বীজনে কিমান মৰিয়নি ঘূৰিছে, কিমান মৰিয়নিখন চিনি পায়, সেইটো এটা ডাঙৰ কথা। সেইকাৰণে মই ভাবোঁ তেখেতে বৰ ঘূৰিবলৈ সময় নাই পোৱা আচলতে, সেইকাৰণে তেওঁ একো দেখা নাই। হয়, নিশ্চিতভাৱে এয়া হ'ল ৰূপজ্যোতি কুৰ্মীৰ পত্নী মনচুৰীয়া কুৰ্মী বৰদলৈ কৈছে যে ডক্টৰ জ্ঞানশ্ৰী বৰাই মৰণি সমষ্টিটো ভালদৰে ঘূৰা নাই বা ইয়াৰ মানুহক ভালদৰে জানিব পৰা নাই, যাৰ ফলত তেওঁ তেনেকুৱা কথা কৈছে। আমাৰ মাজত আছে ইয়াৰ স্থানীয় ৰাইজ আছে, নৱগঠিত মৰণি সমষ্টিৰ সোণাৰী মিচিং গাঁৱৰ ৰাইজ আছে। আমি ৰাইজৰ পৰা পোনপটীয়াকৈ জানিবলৈ বিচাৰিম। বাইদেউ কেনেকুৱা লাগে, আপোনালোকে কি ক'ব, কাক ভোট দিব? মই আমাৰ হেৰিকে দি দিম, বিদায়ক ৰূপজ্যোতি কুৰ্মা। ৰূপজ্যোতি কুৰ্মীক কিয় ভোট দিব? আমি চব বস্তুকে আমি ৰাস্তাই পদূলিয়ে, আগত বোকা আছিলে, এতিয়া ভাল পাইছোঁ। এতিয়া হেৰি কাৰণে বোলো কোনবাই অৰুণোদয় পাইছোঁ। তাৰপৰা আকৌ এতিয়া আমাৰ ৰামগড় এটাও পাইছোঁ আমাৰ ওচৰত, দেখি পাইছোঁ। এতিয়া আমি উটিওৱা এই বয়সত তেওঁলোকৰ কথা হ'ল কি, তেওঁলোকে সকলোখিনি সা সুবিধা পাইছে আৰু যাৰ পৰিণতিত তেওঁলোকে বিজেপিক বা বিজেপি যি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, তেওঁলোকে সঁহাৰি প্ৰদান কৰিম বুলি কৈছে। আমাৰ মাজত আৰু মহিলা আছে, আমি এই মহিলাসকলৰ পৰা জানিব বিচাৰিম। বাইদেউ আপোনালোকে কি ক'ব, সকলো কি পাইছে, কিয় ভোট দিব বিজেপিক? আমি বৰ্তমানলৈকে তেওঁকে চিনি পাওঁ, আগৰ পৰা সুখে দুখে পাই আহিছোঁ। এতিয়া নতুন যেতিয়া উঠিছে সেইবিলাকক আমি চিনি নাপাওঁ। তেওঁ চব ক্ষেত্ৰত গাঁওখনত যেতিয়াৰ পৰা তেওঁ মানে হেৰি হ'ল, আমাৰ সমষ্টি হ'ল, তেওঁকে পাই আহিছোঁ। সেইকাৰণে আমি তেওঁকে ভোট দিম বুলি ভাবিছোঁ।
এয়া হ'ল ৰূপজ্যোতি কৰ্মীৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু বিশ্বাস। কৈছে যে ৰূপজ্যোতি কৰ্মীক আমি সকলো সময়তে কাষত পাইছোঁ। যিগৰাকী এবাৰ ইয়াত প্ৰতিদ্বন্দ্বী হৈ যিগৰাকীয়ে প্ৰাৰ্থীটো আগবাঢ়িছে ৰাইজৰ দলৰ, সেই প্ৰাৰ্থীক তেওঁলোকে চিনি নাপাওঁ বুলি কৈছে। সুখে দুখে সকলো সময়তে ৰূপজ্যোতি কৰ্মীক পায়, সেই ৰূপজ্যোতি কৰ্মীক তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কৈছে। আমাৰ মাজত আৰু আছে এখন গাঁৱৰে ব্যক্তি আছে, মই জানিব বিচাৰিম। কওকচোন কি ক'ব? নমস্কাৰ। জ্ঞানশ্ৰী বৰা জ্ঞানত শ্ৰী হয়, কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ জ্ঞানটো ইমান নাই। সেয়েহেতু মৰিয়নি সমষ্টিত তেখেতে উন্নয়ন নাই হোৱা বুলি কৈছে। মই যুৱক হিচাপে কওঁ, আজি আমাৰ আই মাতৃসকলে যিখিনি সুবিধা পাইছে বা আমাৰ ঘৰত যিখিনি সুবিধা পাইছে, যদি আমি মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মীক আকৌ এবাৰ আনিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বৃহৎ ভুল কৰা হ'ব। সেয়ে ভাৰত মাতা কি, বিজেপি জিন্দাবাদ, ৰূপজ্যোতি কৰ্মী জিন্দাবাদ। নৱগঠিত মৰিয়নি সমষ্টিৰ মধ্য তিয়ক গাঁও পঞ্চায়তত